বিমল ফুকন মহন্ত মই আপোনাৰ কাষলৈ আহিছোঁ ৰিপুন বৰাক ইতিমধ্যে সিএম ভিজিলেন্সত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে প্ৰসংগ সেইটোৱে যে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক তেওঁ পত্নীয়ে পাকিস্তানৰ চৰকাৰৰ দৰমহা লৈছিল এই মন্তব্যবোৰ আছে এই প্ৰসংগটোক লৈ মই আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছোঁ এঞ্জেলা প্ৰথম কথাটো হ'ল যে আজি যিখন এছআইটি গঠন কৰা হৈছিল এছআইটিৰ তদন্তৰ আওতালৈ আজি ইতিমধ্যে ৰিপুন বৰাক তলব কৰা হৈছে আৰু 5/2025 নম্বৰত CIDৰ যিখন থানা আছে CID থানাত এটা গোচৰ ৰুজু হৈছিল এই সম্পৰ্কত আৰু সেই গোচৰটো তদন্ত ইতিমধ্যে কৰি আছে কেইবাগৰাকীও APS বিষয়া এই গোটেই আৰু IPS বিষয়া এই গোটেই বিষয়টো তদন্ত কৰিবলৈ দিয়া হৈছে আৰু তেওঁলোকে তদন্ত কৰি আছে এটা তদন্তকালীন অৱস্থাত গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা আৰু তেওঁ পৰিয়াল পাকিস্তানত থকা আৰু পাকিস্তানৰ পৰা দৰমহা লোৱা বিভিন্ন প্ৰসংগত আজি ৰিপুন বৰাক তেওঁলোকে তলব কৰিছে ৰিপুন বৰাৰ পৰা তেওঁলোকে সাক্ষ্য গ্ৰহণ কৰিব কথাটো হ'ল যে ৰিপুন বৰা আৰু ইয়াৰ গোটেই বিষয়টোৰ লগত সিদিনা দিয়া সংবাদমেলখনৰ পিছতে অনুভৱ কৰিলে নে ৰিপুন বৰা আচলতে কৰবাত এই পাকিস্তানলৈ যে আজি প্ৰায় 11 বছৰ আগতে যোৱা গৈছিল তেতিয়া কিবা লিংক পাইছিল এই কথাটো কিবা গম পাইছিল তেতিয়াও কিন্তু ৰিপুন বৰা প্ৰদেশ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা তথা মন্ত্ৰী হয়তো আছিল গতিকে সেই সময়ছোৱাত তেওঁ কিবা লিংক পাইছে নেকি এছআইটি এইটো মূল কথা ইয়াৰ লগতে আৰু এটা কথা চাওক যে এতিয়া এনেকুৱা হৈ গৈছে হয়তো আমি আজি এনে এটা পৰিৱেশ যে কোনোবাই সংবাদমেল দিলেও আজি সংবাদ মাধ্যমে চলাবলৈ কৰবাত নহয় কৰবাত এবাৰ ভাবিব লাগিব সংবাদমেলখন কাৰ সংবাদমেল কোনে চলায় কাৰণ নহলেতো সংবাদমেলত কাৰোবাৰ চিনেমা কাটি পেলাই সংবাদমেল চলোৱা বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীও বিষয়টোক লৈ কালি একাংশ উল্লেখ কৰিছে গতিকে এই কথাবিলাক সংবাদ মাধ্যমে কি বাতৰি চলাব সেইটো এতিয়া যদি কোনোবাই নিৰ্ধাৰণ কৰিবলৈ যায় তেতিয়াহ'লে সেইটো নিশ্চয় শুভ লক্ষণ নহয় কিন্তু এতিয়া এনেধৰণৰ বাতৰি যিবিলাক বাতৰি দেখা পাব আপুনি যে আজি 11টা বজাৰ আগত গৈ ৰিপুন বৰা তাত হাজিৰ হ'ব লাগিব এতিয়া ৰিপুন বৰা হাজিৰ হোৱাক লৈ এই গোটেই বিষয়টোত আহি এনে এটা বিষয় সোমাই পৰিব যে ৰিপুন বৰাৰ বিৰুদ্ধে অভিযোগ কি আছে সেই অভিযোগখিনি জানিবলৈ যাওঁতে তাৰ ৰিপুন বৰা আমি যদি সাক্ষ্য ল'বলৈ যাওঁ তাতো কাৰোবাৰ ৰোষত পৰাৰ সম্ভাৱনা থাকে গতিকে ৰিপুন বৰা কিন্তু তালৈ যাব আমি তাত উপস্থিত থাকিম ৰিপুন বৰা সোমোৱাৰ পৰা আমি ওলাই অহালৈকে আমি তাত উপস্থিত আমি থাকিম আৰু প্ৰতিটো কথা আমি ৰিপুন বৰাৰ মুখে জানিবলৈ চেষ্টা কৰিম যে কি সন্দৰ্ভত তেখেতক সন্দেহৰ আওতালৈ অনা হ'ল তেওঁৰ বিৰুদ্ধে কি তথ্য প্ৰমাণ আৰক্ষীৰ ওচৰত মজুত আছে কি কথা সকলো নিশ্চয় তেওঁ হাজিৰ হোৱাৰ পিছত তেওঁ ভাষ্য প্ৰদান কৰাৰ পিছত আমি সেই বাকী কথাবিলাক আমি জানিবলৈ চেষ্টা কৰিম কিন্তু এতিয়া এটা কথাই ক'ব বিচৰা হৈছে ৰিপুন বৰাক আজি 11টা বজাৰ পূৰ্বে গৈ CM ভিজিলেন্সৰ কাৰ্যালয়ত CM ভিজিলেন্সৰ SP ৰজি কলিতাই আৰু ওচৰত হাজিৰ হ'ব লাগিব ৰজি কলিতাই সাক্ষ্য গ্ৰহণ কৰিব আৰু ৰজি কলিতাই সাক্ষ্য গ্ৰহণ কৰিবলৈ দায়িত্ব দিয়া হৈছে যে তেওঁলোকে এই গোটেই গোচৰটোৰ অৰ্থাৎ ইনভেষ্টিগেশ্যন অফিচাৰ গতিকে ইনভেষ্টিগেশ্যন অফিচাৰৰ সন্মুখত তেওঁক হাজিৰ হ'বলৈ দিয়া হৈছে ৰিপুন বৰাই গৈ হাজিৰ হৈ কেনেধৰণৰ মন্তব্য তাত প্ৰদান কৰে কি বিষয় সন্দৰ্ভত তেওঁক প্ৰশ্ন উত্তৰ দিয়ে আমি সেয়া ওলাই আহিলে সন্দেহ আমি তেখেতক সুধিম কাৰণ পাকিস্তান গৈছিল 11 বছৰ আগত আজিৰ ডেটত এই বিষয়টো উত্থাপন হ'ল সেইটোক লৈ কাৰো সমস্যা নাই কিন্তু তাক লৈ সংবাদ মাধ্যমৰ বাতৰিক লৈ একাংশৰ সমস্যা আছে তাৰ সমান্তৰালকৈ এইটোতো সমস্যা আছে যে এইখিনি যদি আমি সোধো তেওঁক যদি এই বিষয়টো উভয় পক্ষকে প্ৰতিপক্ষক বা সপক্ষক যদি প্ৰশ্ন কৰা হয় তাতো কাৰোবাৰ আৱেগ হয় গতিকে এনেকে গোটেই বিষয়টো এটা কনফিউজিং কৰিবলৈ চেষ্টা কৰা হৈছে হয়তো এনেকুৱা হ'ব পাৰে যে সকলো পক্ষৰে ভাষ্য ৰাইজৰ ওচৰলৈ যোৱাটো কোনোবাই নিবিচাৰিবও পাৰে তেনেকুৱাও হ'ব পাৰে গতিকে গোটেই কথাখিনি পৰৱৰ্তী পৰ্যায়ত জানিব পৰা যাব নিশ্চয় যেতিয়া তেওঁ তাৰ পৰা ওলাই আহিব তাৰ পিছত আমি দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম কিয় ৰিপুন বৰা আজি CM ভিজিলেন্স কিয় আজি ৰিপুন বৰা এছআইটিৰ টাৰ্গেট হ'ল এই কথাটো নিশ্চয় পিছবেলালৈ পোহৰলৈ আহিব হয় আমি ধন্যবাদ জনাইছোঁ আপোনাক সবিশেষ তথ্যখিনি জনোৱাৰ বাবে ৰিপুন বৰাক যিহেতু আজি তলব কৰা হৈছে গতিকে ৰিপুন বৰাক এছআইটিয়ে মাতি পঠিয়াইছে গতিকে হাজিৰ হোৱাৰো নিৰ্দেশনা আছে CM ভিজিলেন্সত হাজিৰ হোৱাৰ পাছত ৰিপুন বৰাক কেনেধৰণৰ তেওঁ ওলাই অহাৰ পাছত কেনেধৰণৰ মন্তব্য কৰে সেয়া কিন্তু লক্ষণীয় হ'ব আমি শেষ মুহূৰ্তত আপোনালোকক জনাবলৈ চেষ্টা কৰিম ৰিপুন বৰাৰ মন্তব্য আছিল গৌৰৱ গগৈ পাকিস্তান সন্দৰ্ভত গৌৰৱ গগৈ
স্পষ্টীকৰণ দিয়াৰ প্ৰাক মুহূৰ্তত ৰিপুণ বৰাই কিছু মন্তব্য কৰিছিল গতিকে সেই লৈ CM ভিজিলেন্সে এক নিৰ্দেশনা জাৰি কৰিছে হাজিৰ হোৱাৰ গতিকে আজি 11 বজাৰ লগে লগে ৰিপুণ বৰা তাত হাজিৰ হ'ব গতিকে পৰৱৰ্তী মুহূৰ্তত ৰিপুণ বৰা কেনেধৰণৰ প্ৰশ্ন সোধা হয় ৰিপুণ বৰা বিষয়টোৰ সৈতে কেনেধৰণে জড়িত হৈ পৰিল আৰু তেওঁ কেনেধৰণে সহযোগিতা আগবঢ়ায় কি তথ্য আছে ৰিপুণ বৰাৰ হাতত গৌৰৱ গগৈ পাকিস্তান সন্দৰ্ভত এই কথাখিনি কিন্তু পোহৰলৈ আহিব কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ৰিপুণ বৰাৰ হাততো কিছু তথ্য আছে গতিকে আমি সময়লৈ অপেক্ষা কৰিছোঁ 11 বজাৰ লগে লগে সেই খবৰ আমি আপোনালোকক আকৌ এবাৰ জনাব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা